নমস্কাৰ বন্ধু বান্ধৱী সকলোৰে ভালনে আশা কৰিছো সকলোৰে ভাল মই জিতুৱে আজি আকৌ আপোনালোকৰ বাবে কেইটামান নতুন পাজল লৈ উপস্থিত হলোহি দেখা যাওক তাৰে আপুনি কেইটা পাজলৰ শুদ্ধ উত্তৰ দিব পাৰে তেতিয়া হলে বলক সময় নষ্ট নকৰি আজিৰ ভিডিঅ'ৰ প্ৰথম পাজলটো চাও বন্ধু বান্ধৱী ইয়াত আপোনালোকে কেইটামান টেংকি দেখিবলৈ পাইছে এতিয়া আপুনি গোটেই টেংকি কেইটা ভালদৰে চাই ক'ব পাৰিবনে ইয়াৰে কোনটো টেংকি প্ৰথমতে ভৰিব গোটেই টেংকি কেইটা অলপ ভালদৰে চাওক আৰু শুদ্ধ উত্তৰটো বিচাৰি পালে আমাক কমেন্ট কৰি জনাওক বন্ধু বান্ধৱী ইয়াত 3 নম্বৰ টেংকিটো সবৰ প্ৰথমত ভৰিব বাৰু বলক আকৌ এবাৰ চাও বন্ধু বান্ধৱী ইয়াত থকা টেংকি কেইটা ভালদৰে চাই ক'ব পাৰিবনে ইয়াত থকা টেংকি কেইটাৰে কোনটো টেংকি প্ৰথমতে ভৰিব বন্ধু বান্ধৱী ইয়াত থকা টেংকি কেইটাৰে এই টেংকিটো সবৰ প্ৰথমত ভৰিব বাৰু বলক এইবাৰ অলপ বেছি টান চাও বন্ধু বান্ধৱী ইয়াত থকা টেংকি কেইটা ভালদৰে চাই ক'ব পাৰিবনে ইয়াৰে কোনটো টেংকি প্ৰথমতে ভৰিব বন্ধু বান্ধৱী ইয়াত থকা টেংকি কেইটাৰে এই টেংকিটো সবৰ প্ৰথমত ভৰিব পিছে আপুনি তিনিটা পাজলৰ শুদ্ধ উত্তৰ দিব পাৰিছিল নে যদিহে পাৰিছিল ভিডিঅ'টোৰ তলত আমাক কমেন্ট কৰি জনাই দিয়ক যে মইও তিনিটা পাজলৰ উত্তৰ দিব পাৰিছিল বাৰু বলক পিছৰ পাজলটো চাও এই পাজলটো আকবৰ আৰু বীৰবলৰ সাধু কিতাপৰ পৰা লোৱা হৈছে আপুনিও যদি মোৰ দৰে আকবৰ আৰু বীৰবলৰ সাধু কিতাপ পঢ়ি থাকে আপোনাৰ বাবে এই পাজলটো একেবাৰে সহজ হ'ব বাৰু বলক পাজলটো চাও ৰমেশ খুৰা এদিন বজাৰৰ পৰা আহি নিজৰ বেডৰুমত সোমাই দেখা পায় ৰমেশ খুৰাৰ বেডৰুমৰ লকাৰটো ভাঙি কোনোবাই তেওঁ গোটেই গহনা গাঠৰি আৰু টকা পইচাবোৰ চুৰি কৰি লৈ গৈছে ৰমেশ খুৰাই লগে লগেই কথাষাৰ পুলিচক ফোন কৰি জনায় অলপ সময়ৰ পাছত পুলিচ অফিচাৰ আহি ঘটনাস্থলী পোৱাত ৰমেশ খুৰাৰ লকাৰটো অলপ ভালদৰে চাই আৰু ৰমেশ খুৰাক সোধে আপোনাৰ ঘৰত আপোনাৰ বাহিৰে আৰু কোন কোন আছে তেতিয়া ৰমেশ খুৰাই ক'লে এই ঘৰত মই মোৰ পত্নী আৰু মোৰ ছোৱালীজনী থাকো কিন্তু দুদিন আগতে মোৰ পত্নীয়ে নিজৰ মাকৰ ঘৰলৈ যায় ৰমেশ খুৰাই তেনেদৰে কোৱাত পুলিচ অফিচাৰে আকৌ ৰমেশ খুৰাক সুধিলে লকাৰটো ভাঙি চুৰি হোৱা সময়ত আপুনি ক'ত আছিল আৰু এই চুৰিটোৰ বাবে আপোনাৰ কাৰোবাৰ ওপৰত সন্দেহ আছে নেকি পুলিচ অফিচাৰে তেনেদৰে সোধাত আকৌ ৰমেশ খুৰাই ক'লে চুৰি হোৱা সময়ত মই ঘৰৰ খোৱা বস্তু কিনিবলৈ বজাৰলৈ ওলাই গৈছিলো বজাৰৰ পৰা আহি ৰুমত সোমাই লকাৰটো ভাঙি থকা দেখা পাওঁ আৰু লগে লগে আপোনাক ফোন কৰি কথাষাৰ জনাও মোৰ মতে আমাৰ ঘৰৰ ওচৰৰ নিচা কৰা ল'ৰা কেইজনে এই কামটো কৰিছে ৰমেশ খুৰাই তেনেদৰে কোৱাত পুলিচ অফিচাৰে ৰমেশ খুৰাৰ ঘৰৰ ওচৰত থকা তিনিওজন ল'ৰাকে পুলিচ থানালৈ মাতি পঠায় আৰু নিজেও থানালৈ গুচি যায় অলপ সময়ৰ পাছত সন্দেহযুক্ত তিনিওজন ল'ৰা আহি পুলিচ থানা পোৱাত পুলিচ অফিচাৰে প্ৰথম ল'ৰাজনক সুধিলে যোৱা 3 ঘণ্টা ধৰি তুমি ক'ত আছিলা আৰু কি কৰি আছিলা তেতিয়া প্ৰথম ল'ৰাজনে ক'লে যোৱা 3 ঘণ্টা ধৰি মই ঘৰতে বহি টিভি চাই আছিলো অলপ আগতে আপুনি মতাতহে টিভি বন্ধ কৰি মই থানালৈ ওলাই আহিছো প্ৰথম ল'ৰাজনে তেনেদৰে কোৱাত এইবাৰ পুলিচ অফিচাৰে দ্বিতীয় ল'ৰাজনক সুধিলে যোৱা 3 ঘণ্টা ধৰি তুমি ক'ত আছিলা আৰু কি কৰি আছিলা পুলিচ অফিচাৰে দ্বিতীয় ল'ৰাজনক তেনেদৰে সোধাত দ্বিতীয় ল'ৰাজনে ক'লে যোৱা 3 ঘণ্টা ধৰি মই ঘৰতে বহি ভিডিঅ' গেম খেলি আছিলো এতিয়া অলপ আগতে আপুনি মতাতহে গেম এৰি থৈ মই থানালৈ আহিছো দ্বিতীয় ল'ৰাজনে তেনেদৰে কোৱাত এইবাৰ পুলিচ অফিচাৰে তৃতীয় ল'ৰাজনক সুধিলে যোৱা 3 ঘণ্টা ধৰি তুমি ক'ত আছিলা আৰু কি কৰি আছিলা পুলিচ অফিচাৰে তৃতীয় ল'ৰাজনক তেনেদৰে সোধাত তৃতীয় ল'ৰাজনে ক'লে যোৱা 3 ঘণ্টা ধৰি মই ঘৰতে বহি মোবাইলত যে 20 লজিকেল পাজলছৰ ভিডিঅ'বোৰ চাই আছিলো তিনিওজন ল'ৰাৰে কথাবোৰ শুনাৰ পাছতো পুলিচ অফিচাৰে ধৰিব পৰা নাছিল যে এই তিনিওজনৰে কোনজনে ফাঁকি দি আছে আৰু ৰমেশ খুৰাৰ লকাৰটো ভাঙি চুৰি কৰিছে সেইবাবেই পুলিচ অফিচাৰে তিনিওজন ল'ৰাকে এডাল বাঁহৰ লাখতি হাতত দিয়ে আৰু কয় এই তিনিওডাল এডাল যাদুৰ লাখতি তোমালোক তিনিওজনৰে যিজনে মিষ্টাৰ ৰমেশৰ ঘৰৰ পৰা লকাৰটো ভাঙি চুৰি কৰিছা তেওঁৰ তাত থকা বাঁহৰ লাখতিডাল ৰাতিটোৰ ভিতৰত 3 ইঞ্চি দীঘল হৈ যাব পুলিচ অফিচাৰে বাঁহৰ লাখতি কেইডাল ল'ৰা কেইজনৰ হাতত দি তেনেদৰে ক'লে আৰু 5 দিনা আকৌ থানালৈ আহিবলৈ কৈ তিনিওজনকে ঘৰে ঘৰে পঠাই দিয়ে 5 দিনা ৰাতিপুৱা তিনিওজন ল'ৰা থানালৈ অহাত পুলিচ অফিচাৰে তিনিওজনৰে হাতত থকা বাঁহৰ লাখতি কেইডাল অলপ ভালদৰে চাই আৰু গম পাই যায় যে ইয়াৰে কোনজনে ফাঁকি দি আছে আৰু হয়তো ৰমেশ খুৰাৰ লকাৰটো ভাঙি চুৰি কৰিছে
বন্ধু বান্ধৱীসকল এতিয়া আপুনিও ল'ৰা কেইজনৰ হাতত থকা লাখতি কেইডাল অলপ ভালদৰে মন দি চাওক আৰু মিছা কথা কৈ থকাজন বিচাৰি পালে আমাক কমেন্ট কৰি জনাওক বন্ধু বান্ধৱীসকল ইয়াত 1 নম্বৰ জনে ফাঁকি দি আছে আৰু হয়তো তেওঁ ৰমেশ খুৰাৰ লকাৰটো ভাঙি চুৰিও কৰিছে কিয়নো পুলিচ অফিচাৰে আসলতে মিছা কথা কৈছিল যে সেই কেইডাল যাদুৰ লাখতি আৰু চুৰি কৰা জনৰ লাখতিডাল ৰাতিটোৰ ভিতৰতে 3 ইঞ্চি দীঘল হৈ যাব আজিৰ যুগতো জানো যাদুৰ মন্ত্ৰৰ দৰে কিবা বস্তু আছে হবলা কিন্তু পুলিচ অফিচাৰে চতুৰালি কৰি কোৱা এই মিছা কথাটোৱে চুৰি কৰা ল'ৰাজনৰ মনত সন্দেহ জন্মালে যে ৰাতিটোৰ ভিতৰত সঁচাই লাখতিডাল 3 ইঞ্চি দীঘল হৈ যাব নেকি আৰু সেই সন্দেহতে চুৰি কৰা ল'ৰাজনে ৰাতিপুৱাই লাখতিডাল 3 ইঞ্চি চুটিকৈ কাটি পুলিচ থানালৈ লৈ আহিছিল এতিয়াতো ধৰিব পাৰিলে চাগে প্ৰথম ল'ৰাজনৰ লাখতিডাল কিয় চুটি হৈ আছিল বাৰু বলক পাছৰ পাজলটো চাওঁ বন্ধু বান্ধৱীসকল ইয়াত আপোনালোকে কেইটামান ঘৰ বনাই থোৱা দেখিবলৈ পাইছে তাৰে হেহৰ ঘৰ কেইটাত এটা এটা অসমীয়া বৰ্ণ পাতি থোৱা আছে এতিয়া আপুনি খালি ঘৰ কেইটাত এনেকুৱা কেইটামান অসমীয়া বৰ্ণ বহাব লাগে যাতে ওপৰৰ লাইনটোত এটা চব্জিৰ নাম হয় আৰু খাৰাকৈ এটা জন্তুৰ নাম হয় চাওকচোন পাৰেনে বন্ধু বান্ধৱীসকল আপুনি যদি খালি ঘৰ কেইটাত এই অসমীয়া বৰ্ণ কেইটা বহাই দিয়ে তেতিয়া দেখা পাব ওপৰৰ লাইনটোত গাজৰ হৈ পৰিছে যিটো এটা চব্জিৰ নাম আৰু খাৰাকৈ গাহৰি হৈ পৰিছে যিটো এটা জন্তুৰ নাম বাৰু বলক এইবাৰ আৰু অলপ টান চাওঁ বন্ধু বান্ধৱীসকল এই খালি ঘৰ কেইটাতো এনেকুৱা কেইটামান অসমীয়া বৰ্ণ বহাব লাগে যাতে ওপৰৰ লাইনটোত এটা গৰম দিনত ব্যৱহাৰ কৰা বস্তুৰ নাম হয় আৰু খাৰাকৈ এটা অসমীয়া সম্বন্ধৰ নাম হয় ভাবকচোন ভালদৰে কি বৰ্ণ বহাব লাগিব বন্ধু বান্ধৱীসকল আপুনি যদি খালি ঘৰ কেইটাত এই অসমীয়া বৰ্ণ কেইটা বহাই দিয়ে তেতিয়া দেখা পাব ওপৰৰ লাইনটোত বিচনী হৈ পৰিছে যিটো এটা গৰম দিনত ব্যৱহাৰ কৰা বস্তুৰ নাম আৰু খাৰাকৈ বিয়নি হৈ পৰিছে যিটো এটা অসমীয়া সম্বন্ধৰ নাম বাৰু বলক এইবাৰ চবতকৈ টান চাওঁ বন্ধু বান্ধৱীসকল এই খালি ঘৰ কেইটাতো এনেকুৱা কেইটামান অসমীয়া বৰ্ণ বহাব লাগে যাতে ওপৰৰ লাইনটোত ঘৰত ব্যৱহাৰ কৰা এটা সঁজুলিৰ নাম হয় আৰু খাৰাকৈ এটা কীট পতংগৰ নাম হয় ভাবকচোন ভাবক খালি ঘৰ কেইটাত কি বৰ্ণ বহাব লাগিব বন্ধু বান্ধৱীসকল আপুনি যদি খালি ঘৰ কেইটাত এই অসমীয়া বৰ্ণ কেইটা বহাই দিয়ে তেতিয়া দেখা পাব ওপৰৰ লাইনটোত কুঠাৰ হৈ পৰিছে যিটো এটা ঘৰত ব্যৱহাৰ কৰা সঁজুলিৰ নাম আৰু খাৰাকৈ কুমতি হৈ পৰিছে যিটো এটা কীট পতংগৰ নাম পিছে এই তিনিটা পাজলৰে এটা মানৰ আপুনি শুদ্ধ উত্তৰ দিব পাৰিছিল নে যদিহে পাৰিছিল ভিডিঅ'টোত এটা লাইক কৰি জনাই দিয়ক যে মই শুদ্ধ উত্তৰ দিব পাৰিছিলো বাৰু বলক এতিয়া আপোনালোকৰ বিশেষ বুদ্ধিৰ পাজলটো চাওঁ বন্ধু বান্ধৱীসকল ইয়াত আপোনালোকে এক্টিং কৰি থকা 3 গৰাকী মহিলা দেখিবলৈ পাইছে কিন্তু টিভিত এক্টিং কৰিবলৈ চান্স পাবৰ বাবে এজন পুৰুষে মহিলাৰ ৰূপ লৈ ইয়াত শ্বুটিং কৰিবলৈ আহিছে বা এক্টিং কৰিবলৈ আহিছে এতিয়া আপোনালোকে 3 গৰাকীৰে ৰুম কেইটা ভালদৰে চাই ক'ব পাৰিবনে ইয়াত কোনজন পুৰুষে মহিলাৰ ৰূপ লৈ এক্টিং কৰিব আহিছে 3 গৰাকীকে অলপ ভালদৰে চাওক আৰু উত্তৰটো বিচাৰি পালে আমাক কমেন্ট কৰি জনাওক বন্ধু বান্ধৱীসকল আপুনি এই ৰুমটোত থকা বস্তুখিনি লৈ ভালদৰে মন দি চাইছিল নে হয় এইজনে পুৰুষ যিজনে মহিলাৰ ৰূপ লৈ টিভিত এক্টিং কৰিব আহিছে পিছে আপুনিও ধৰিব পাৰিছিল নে আমাক কমেন্ট কৰি জনাব বাৰু বলক এতিয়া আপোনালোকৰ বাবে থকা পাজলটো চাওঁ বন্ধু বান্ধৱীসকল ইয়াত আপোনালোকে কেইটামান ঘৰ দেখিবলৈ পাইছে তাৰে হেহৰ ঘৰ কেইটাত এটা এটা অসমীয়া বৰ্ণ পাতি থোৱা আছে এতিয়া আপুনি খালি ঘৰ কেইটাত এনেকুৱা কেইটামান অসমীয়া বৰ্ণ বহাব লাগে যাতে ওপৰৰ লাইনটোত এজন ল'ৰাৰ নাম হয় আৰু খাৰাকৈ এবিধ পাচলিৰ নাম হয় আপুনি অলপ ভালদৰে মাথা লগাওক আৰু উত্তৰটো বিচাৰি পালে আমাক কমেন্ট কৰি জনাওক আপুনি যদি শুদ্ধ উত্তৰ দিলে আগন্তুক ভিডিঅ'ত আপোনাৰ নামটো উল্লেখ হ'ব পাৰে যোৱা ভিডিঅ'ত আপোনালোকক সোধা হৈছিল এই ফটো দুখনৰ মাজত কি পাৰ্থক্য আছে আৰু শুদ্ধ উত্তৰটো হ'ল এখনত গৰুটোৰ নেজডাল তললৈ পৰি আছে আৰু এখনত ওপৰলৈ আছে এই পাজলটোৰ শুদ্ধ উত্তৰ বহুতো বন্ধু বান্ধৱীয়ে আমাক কমেন্ট কৰি জনাইছিল তাৰে প্ৰথমতে শুদ্ধ উত্তৰ দিয়া 10জন
আৰু ৰেণ্ডম কমেণ্ট পিকাৰ দি বাছনি কৰি ওলোৱা 5জনৰ নাম ক্ৰমে পাজল উইথ ডিবি, ৰাজীৱ হাজং, অভি ৰকষ্টাৰ, সবিতা ৰাজবংশী, প্ৰাণজিৎ পেইণ্টিং একাডেমী, ৰিজৱানা বেগম, দীপিকা দাস, মুক্তাৰ হুছেইন, ভগৱান শইকীয়া, এল দেউৰী, নিতু ফুকন, লখেশ্বৰ কলিতা, যোগেশ কাকতি, মুন্মী ৰাজকুমাৰী আৰু বিহুৱা প্ৰাচুৰ্য কোঁৱৰ। আপোনালোকৰ লগতে এই পাজলটোৰ যিসকলে শুদ্ধ উত্তৰ দিছিল সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তেতিয়াহ'লে আজিলৈ এৰিছোঁ। অতি শীঘ্ৰেই লগ পাম এটা নতুন সাধু বা এটা পাজলৰ ভিডিঅ' লৈ।